শুভ সন্ধিয়া। আমি কেইটামান বিষয় আপোনালোকৰ জৰিয়তে অসমৰ শিল্পী সমাজ তথা অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে অৱগত কৰিব বিচাৰিছোঁ। 17 জানুৱাৰী শিল্পী দিৱস আৰু শিল্পী দিৱসৰ প্ৰাক মুহূৰ্তত অসম চৰকাৰে সন্মানীয় বিশিষ্ট শিল্পীসকলক সন্মান জনাই প্ৰৱৰ্তন কৰা কেইবাটাও বঁটা আমি আগবঢ়াওঁ আৰু প্ৰতি বছৰে আগবঢ়োৱা শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান, এই সন্মানসমূহো আমি শিল্পী দিৱসৰ প্ৰাক মুহূৰ্তত আমি ঘোষণা কৰোঁ। আমি আজি আপোনালোকৰ আগত অসম চৰকাৰে প্ৰৱৰ্তন কৰা কেইটামান বঁটাৰ বিষয়ে জনাবৰ কাৰণে আমি উপস্থিত হৈছোঁহি। প্ৰতি বছৰে শিল্পী বঁটা প্ৰদান কৰি অহা হৈছে দ্বৈতভাৱে। ঠিক তেনেধৰণে কৃষ্ণকান্ত সন্দিকৈ বঁটা আৰু গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা 3 বছৰৰ মূৰে মূৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই দুটি বঁটা আমি আগবঢ়াই আহিছোঁ। নটসূৰ্য ফণী শৰ্মা বঁটাও আগবঢ়াই অহা হৈছে। ঠিক তেনেধৰণে ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু বিজু ফুকন বঁটা, এই বঁটাকেইটা আমি আজি আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজ্যিক পৰ্যায়ৰ এখন নিৰ্বাচনী সমিতিয়ে নিৰ্বাচন কৰি দিয়া অনুসৰি আপোনালোকৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ। এইবাৰ অসম চৰকাৰৰ 2026 বৰ্ষৰ শিল্পী বঁটা আমি প্ৰদান কৰিম বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকক। আমি অতিশয় দুখিত যে কেইটামান দিনৰ পূৰ্বে আমাৰ আটাইৰে শ্ৰদ্ধাৰ শিল্পী সমৰ হাজৰিকাদেৱে ইহ সংসাৰ এৰি পৰলোকলৈ গমন কৰিছে। আমি তেখেতক সোঁশৰীৰে এই বঁটা আমি দিব নোৱাৰিলোঁ, কিন্তু তেখেত জীৱিত অৱস্থাতেই তেখেতৰ নাম নিৰ্বাচক সমিতিয়ে মনোনীত কৰিছিল। গতিকে এই বছৰ আমি অসম চৰকাৰৰ 26 বৰ্ষৰ শিল্পী বঁটা শিল্পী সমৰ হাজৰিকা আৰু ধনদা পাঠকলৈ আগবঢ়াম। কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই বঁটাটি এইবাৰ সাহিত্যিক শ্ৰী মনেশ্বৰ দেউৰী ডাঙৰীয়াক আমি আগবঢ়াম। এই বঁটাটি 25 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ স্মাৰক বঁটা। 2025 বৰ্ষৰ আন এটা ৰাষ্ট্ৰীয় বঁটা গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা এইবাৰ আগবঢ়োৱা হ'ব বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমলেন্দু চক্ৰৱৰ্তী ডাঙৰীয়াক। 2025 বৰ্ষৰ নটসূৰ্য ফণী শৰ্মা বঁটাৰ বাবে এইবাৰ ৰাজ্যিক নিৰ্বাচক সমিতিয়ে নিৰ্বাচন কৰিছে বিশিষ্ট নাট্যশিল্পী শ্ৰী কৰুণা ডেকা ডাঙৰীয়াক। 2025 বৰ্ষৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা এইবাৰ আগবঢ়োৱা হ'ব বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী অৰূপ মান্না ডাঙৰীয়াক। আৰু 2025 বৰ্ষৰ বিজু ফুকন বঁটা এইবাৰ আগবঢ়োৱা হ'ব শ্ৰী অৱনী ৰঞ্জন পাঠক ডাঙৰীয়াক। অন্যহাতে আমি এইবাৰ যি শিল্পী পেঞ্চন আৰু বাৰ্ষিক শিল্পী সন্মান আমি আগবঢ়াইছোঁ, সেই বিষয়ে আপোনালোকৰ আগত জনাব বিচাৰিছোঁ যে বাৰ্ষিক শিল্পী সন্মান এইবাৰ আমি 170 গৰাকী অসমৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত শিল্পীসকললৈ আমি আগবঢ়াইছোঁ। সেই শিল্পীসকল বিভিন্ন ক্ষেত্ৰৰ লগত তেওঁলোক ওতঃপ্ৰোতভাৱে জড়িত, কোনোবা
কণ্ঠশিল্পী, কোনোবা নাট্যশিল্পী, কোনোবা অভিনেতা, কোনোবা ভাস্কৰ্যশিল্পী, কোনোবা কাৰুশিল্পী, এনেধৰণে 170 জনলৈ এই বঁটা আমি আগবঢ়াম। 170জন ব্যক্তিৰ নাম অৱশ্যে আমি পঢ়ি দিয়াটো সম্ভৱ নহ'ব। বাৰ্ষিক শিল্পী সন্মান, 170 জনলৈ এবাৰ আমি আগবঢ়াইছোঁ। ঠিক তেনেধৰণে যি ৰেগুলাৰ শিল্পী পেঞ্চন আমি আগবঢ়াইছোঁ এইবাৰ 83গৰাকী অসমৰ বিভিন্ন ক্ষেত্ৰৰ লগত, বিভিন্ন সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত 83গৰাকী শিল্পীক আমি ৰেগুলাৰ শিল্পী সন্মান আমি আগবঢ়াম। আৰু এই ৰেগুলাৰ শিল্পী সন্মান যি হয় তিনিজন ডিফাৰেণ্টলি এবল, অন্য ধৰণে সক্ষম 3জন শিল্পী আমি এই ৰেগুলাৰ পেঞ্চন আমি আগবঢ়াইছোঁ। আৰু সমান্তৰালভাৱে 3জন ডিফাৰেণ্টলি এবল, অন্য ধৰণে সক্ষম শিল্পীকো আমি বাৰ্ষিক শিল্পী সন্মান আমি আগবঢ়াইছোঁ। মূলতঃ যদি আমি চাবলৈ যাওঁ, বাৰ্ষিক শিল্পী সন্মান এবাৰ আমি আগবঢ়াম 173গৰাকী, আৰু ৰেগুলাৰ শিল্পী সন্মান আমি আগবঢ়াম 86গৰাকী। ঠিক তেনেধৰণে 26গৰাকী শিল্পীৰ পৰিয়াললৈ, যি তেওঁলোকে আগতে পেঞ্চন পাই আছিল, কিন্তু তেওঁলোকে এই পেঞ্চনৰ পৰা মৃত্যু হোৱাৰ কাৰণে তেওঁলোকৰ ফেমিলিয়ে পেঞ্চন পাব। তেনেধৰণে আমি 26গৰাকী সেই শিল্পীৰ পৰিয়াললৈ এবাৰ ৰেগুলাৰ ফেমিলি পেঞ্চন আমি আগবঢ়াম। অন্যহাতে 5জন প্ৰয়াত শিল্পীৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য এবাৰ আমি আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মূলতঃ এইকেইটা বিষয়ে আপোনালোকৰ আগত আমি আজি জনাবলগীয়া আছিল। মই পেঞ্চন যিসকল শিল্পী এবাৰ শিল্পী পেঞ্চন ৰেগুলাৰ পাইছে, মই তেওঁলোকৰ নামকেইটা অকণমান কৈ দিব বিচাৰিছোঁ। বজালীৰ কুশল চন্দ্ৰ দাস, বজালীৰ গোপী চৌধুৰী, বজালী জিলাৰ বিনীতা দাস, বাক্সা জিলাৰ বসন্ত দাস, বৰপেটাৰ মণি দেৱী, বৰপেটাৰ হলধৰ নায়ক, বৰপেটাৰ অনন্ত বেজবৰুৱা, বৰপেটাৰ টিকেন চৌধুৰী, তেখেত ছিংগাৰ, বৰপেটাৰ নিকুঞ্জ মেধি, তেওঁ পাৰ্কাশ্যন মিউজিচিয়ান, বিশ্বনাথৰ চিত্ৰ শইকীয়া, তেখেত থিয়েটাৰ আৰ্টিষ্ট, দৰঙৰ ঠগীৰাম শৰ্মা, তেওঁ ব্যাস সংগীত আৰু খুলীয়া ভাৱৰীয়া, দৰঙৰ যোগেন্দ্ৰ নাথ, তেওঁ চুকনানী ওজাপালিৰ শিল্পী, দৰঙৰ দেৱেন্দ্ৰ শৰ্মা, তেওঁ দৰঙী ফক কালচাৰ আৰু নাঙল গীতৰ শিল্পী, দৰঙৰ হৰেন্দ্ৰ নাথ, তেওঁ ডাইনাপালিৰ শিল্পী, বিশ্বনাথৰ গুপ্তা বৰঠাকুৰ, তেখেত সংগীতজ্ঞ, দৰঙৰ গহীন চন্দ্ৰ চহৰীয়া, তেখেত ক্লাছিকেল ছিংগাৰ, দৰঙৰ ঘনশ্যাম বৰুৱা, তেখেত ব্যাস পূজা, ধুবুৰীৰ চিত্ৰৰঞ্জন চক্ৰৱৰ্তী, তেখেত ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ তেওঁ শিল্পী, ডিব্ৰুগড়ৰ প্ৰদীপ গগৈ, তেখেত লোকশিল্পী, ডিব্ৰুগড়ৰ হীৰেণ কৰ্মকাৰ, তেখেত কণ্ঠশিল্পী, ডিব্ৰুগড়ৰ অনুজ দুৱাৰা, তেখেত ফাইন আৰ্টছৰ শিল্পী, ডিব্ৰুগড়ৰ বন গোহাঁই, তেখেত মডাৰ্ণ আছামিজ সংগীতৰ তেখেত শিল্পী, ডিব্ৰুগড়ৰ পাপৰি দাস, তেখেতো শিল্পী, গোৱালপাৰাৰ নগেন পাটগিৰি, তেখেত অভিনেতা, যাত্ৰা পাৰ্টিৰ তেখেত আৰ্টিষ্ট, গোলাঘাটৰ বিজয় শৰ্মা, তেখেত মিউজিক সংগীত নিৰ্দেশক, গোলাঘাটৰ মঞ্জুমালা শৰ্মা ফুকন, তেখেত আধুনিক অসমীয়া গীতৰ শিল্পী, গোলাঘাটৰ ৰুমি শইকীয়া, তেখেত লোক সংগীতৰ শিল্পী,
গোলাঘাটৰ জিতেন শৰ্মা ৰাজখোৱা, তেখেত সংগীতৰ লিখক, কম্প'জাৰ, ভকেল আৰ্টিষ্ট। যোৰহাটৰ কৃষ্ণপদ কলিতা, তেখেত ভাওনা আৰ্টিষ্ট। যোৰহাটৰ জয়ন্ত নাথ, তেখেত সংগীত, নাটক আৰু চলচ্চিত্ৰৰ লগত জড়িত শিল্পী। যোৰহাটৰ প্ৰদীপ কুমাৰ ব্ৰহ্ম, তেখেত ইণ্ডিয়ান ক্লাছিকেল মিউজিকৰ শিল্পী। যোৰহাটৰ চিৰাজ হুছেইন, তেখেত নাট্যশিল্পী। যোৰহাটৰ যাদৱ চন্দ্ৰ মহন্ত, তেখেত মনোস্ক্ৰিপ্টৰ শিল্পী। কামৰূপৰ খগেন্দ্ৰ নাথ ডেকা, তেখেত থিয়েটাৰ আৰ্টিষ্ট। কামৰূপৰ খগেন শইকীয়া, তেখেত ড্ৰামা আৰ্টিষ্ট। কামৰূপৰ মাইকন ডেকা, তেখেত ৱেভিং ফক চঙৰ শিল্পী। কামৰূপৰ নাগেশ্বৰ নাথ, তেখেত অভিনয় লগত জড়িত শিল্পী। কামৰূপৰ থানেশ্বৰ কুমাৰ, তেখেত থিয়েটাৰ আৰু নৃত্যৰ শিল্পী। কামৰূপৰ দিগম্বৰ বৰ্মন, তেখেত অভিনয় আৰু সংগীতৰ লগত জড়িত শিল্পী। কামৰূপ মেট্ৰ'ৰ গণেশ ৰংছিল, তেখেত মুৰুক বাদক মানে কালী বাদক বুলিও কোৱা যায়। কামৰূপৰ মেট্ৰ'ৰ সুবোধ মজুমদাৰ, তেখেত থিয়েটাৰৰ লগত জড়িত শিল্পী। কামৰূপ মেট্ৰ'ৰ ৰঞ্জন ভট্টাচাৰ্যী, তেখেত লিখক, কণ্ঠশিল্পী আৰু সংগীত ব্যৱস্থাপক। কামৰূপ মেট্ৰ'ৰ সৌৰভ কুমাৰ দাস, তেখেত সংগীতজ্ঞ। কামৰূপ মেট্ৰ'ৰ ভৱেশ দাস, তেখেত চিনেমা, মঞ্চ আৰু টেলিভিশ্যনৰ লগত জড়িত শিল্পী। কামৰূপ মেট্ৰ'ৰ উদয় মল্ল বুজৰ বৰুৱা, তেখেত অভিনয়ৰ লগত জড়িত। কামৰূপ মেট্ৰ' জিলাৰ ৰূপাঞ্জলি বৰুৱা, তেখেত আধুনিক সংগীত আৰু কণ্ঠ শিল্পৰ লগত জড়িত। কামৰূপ মেট্ৰ'পলিটানৰ চন্দ্ৰধৰ লহকৰ, তেখেত নাগাৰা নামৰ পাঠক। কামৰূপ মেট্ৰ'ৰ মিনু শইকীয়া, তেখেত কণ্ঠশিল্পী। কামৰূপ মেট্ৰ'ৰ হাচিনা হাজৰিকা, তেখেত সংগীতৰ সৈতে জড়িত। কামৰূপ মেট্ৰ'ৰ মণি বৰদলৈ, তেখেত অভিনয় আৰু নিৰ্দেশনাৰ লগত জড়িত। কামৰূপ মেট্ৰ'ৰ বিমান বৰুৱা, তেখেত কম্প'জাৰ, মিউজিক ডাইৰেক্টৰ আৰু কণ্ঠশিল্পী। পৰমেশ্বৰ বসুমতাৰী, কামৰূপ মেট্ৰ'ৰ তেখেত বাঁহী বাদক। কামৰূপ মেট্ৰ'ৰ ৰুণুনাথ শৰ্মা, তেওঁ নাগাৰা নামৰ পাঠক। কামৰূপ মেট্ৰ'ৰ অতুল চন্দ্ৰ দেৱশৰ্মা, তেখেত কাৰ্টুনিষ্ট, গ্ৰাফিক্স ডিজাইনাৰ, আৰ্টিজেন। কামৰূপ মেট্ৰ'ৰ ছয়েস্তা জেলিলা আহমেদ, তেখেত আৰ্ট ডিৰেক্টৰ, কষ্টিউম ডিজাইনাৰ আৰু প্ৰযোজনাৰ লগত তেখেত শিল্পৰ সৈতে জড়িত। কামৰূপ মেট্ৰ'ৰ সুৰেন দাস, তেখেত লোকশিল্পী। কোকৰাঝাৰৰ পৰেশ্বৰ চৌধুৰী, তেখেত লোক সংগীত আৰু নৃত্যৰ সৈতে জড়িত। লখিমপুৰৰ কান্ত নাথ দেউৰী, তেখেত ট্ৰেডিশ্যনেল ছঙৰ লগত জড়িত। লখিমপুৰৰ লোহিত বৰুৱা, তেখেত মৃদঙীয়া গায়ন বায়নৰ লগত জড়িত। লখিমপুৰৰ থানেশ্বৰ দাস, তেখেতো মৃদঙীয়া গায়ন বায়নৰ লগত জড়িত শিল্পী। মাজুলীৰ বলোৰাম নাথ, তেখেত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত শিল্পী। মাজুলীৰ দধি শইকীয়া, তেখেত বৰবায়ন, তেখেত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত শিল্পী। মাজুলীৰ জিতেন ফুকন, তেখেত সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত শিল্পী। মাজুলীৰ মীনেশ্বৰ দেউৰী, তেওঁ দেউৰী লোক সংগীতৰ লগত জড়িত। মৰিগাঁৱৰ নাৰায়ণ দাস, তেখেত লোকসংগীতৰ শিল্পী। মৰিগাঁৱৰ শুভেন বৰদলৈ, তেখেত তিৱা লোক সংস্কৃতিৰ শিল্পী। নগাঁৱৰ আৰিফুল হক, তেখেত সংগীতজ্ঞ। নগাঁৱৰ অৱনী কুমাৰ শইকীয়া, তেখেত কাৰ্টুনিষ্ট, আৰ্টিষ্ট। নগাঁৱৰ জিতেন বৰা, তেখেত অভিনেতা। নলবাৰীৰ বিনোদ তালুক। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।